ফাৰ্মাচিউটিকেল ছায়েন্স ডিপাৰ্টমেণ্টৰ এলামনি মিটত বোলে এংকাৰিংটো মই কৰিব লাগিব, মানে অলপ সহায় কৰি দিব লাগে আৰু লাগিলে নহয় ভয়, মইতো কেতিয়াও কৰি পোৱা নাই, তাকো ডিব্ৰুগড় ইউনিভাৰ্চিটিত। এয়া আমাৰ গোটেই টিম ফাৰ্ষ্ট ইয়েৰ প্ৰেক্টিছ ক'লে গ'ল। আমাৰ ইণ্টিভাগ উঠাই দিওঁ আকৌ, ইণ্টিভাগ আহক, মেমৰি আৰু এইবিলাক ন আইনা। এই আমাৰ ৰূপজ্যোতি বা মই পিটিবা বুলি ক'ব লৈছিলোঁ। অনুভৱটো হেল্ল', আজি আমাৰ ফাৰ্ষ্ট বেটছ আমি বিফাৰ্ম প্ৰেক্টিছৰ আমাৰ আজি এলুমিনি মিট আছে, বহুত ভাল লাগিছে। নাচিলেহে গম পাম, ৰ'ব নচোৱাম আজি। আমি চবে ধুনীয়াকে কৰি থৈ গ'ল, মই একো ক'বলগীয়াও নাই, কিন্তু সন্মুখতো দেখো আজি, সন্মুখতো দেখো আজি পুৰণি বাগৰি পৰে নতুন মধুৰিয়া কৰিলোঁ। ঠিক তেনেকৈ খুব এচিভমেণ্ট মোক নিজকে মই ভাবোঁ কি মই ভাল এচিভমেণ্ট এটা ল'ব পাৰিম, যিহেতু এই প্ৰফেশ্যনটো যে ইমান মোক এনকাৰেজ দিলে, এতিয়া যিটো বস্তু মই নাপাম বুলি ভাবিছিলোঁ সেইটো মই পাই গৈছোঁ। চ' মোৰ মানে অন্তৰে কয় যে ফাৰ্মাচিউটিকেল প্ৰফেশ্যনটোত ইমানেই ভাল, মানে মোৰ কাৰণে আনচাৰী নাই আজি, আনচাৰীয়ে বহুত ধুনীয়াকৈ ফেচবুকত দেখি আছোঁ সেইবিলাক চলাই থাকে, ডান্স কৰি থাকে। আমাৰ গোস্বামী ছাৰো আছে, গোস্বামী ছাৰ মাজে মাজে খবৰ চবৰ ল'ব। আমি বুঢ়া হৈছোঁ নহয়, ছাৰক ফেচবুকত নেদেখোঁ, ফেচবুক এটা খুলিব দে ছাৰ, খুলিব সেইটো আপোনালৈ অনুৰোধ থাকিলে এটা। এদিনা মই কি কথা পাতিম কি কথা নাপাতিম এনেকুৱা লাগিলে, ছাৰসকলক লগ পাই মনটো ইমানেই ভাল লাগিলে, আৰু মই এংকৰিং কৰিবলৈ পাই এইকাৰণে সুখী যে মই ছাৰসকলক একদম ওচৰৰ পৰা লগ পালোঁ। দিনটোৰ দায়িত্বভাগী লোৱাৰ বাবে আমাক এটি উপহাৰো যাচিলে, আৰু সেই দিনটো কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ আমি। ছিনিয়ৰসকলে আগৰ তেতিয়া ৰেগিঙৰ কথা ক'লে, গাৰ্লছ হোষ্টেলৰ ধেমালিবিলাক ক'লে, কেনেকৈ ছোৱালী জোকাইছিলে সেইবিলাকো ক'লে, আৰু বহুত সঁচাই বহুত ভাল লাগিলে। বিফাৰ্মৰ ষ্টুডেণ্টসকলে ইমান ধুনীয়াকৈ সজাই তুলিছিলে, সঁচাই বিৰাট ধুনীয়া লাগিছিলে। আৰু ছাৰসকলৰ লগতে ছিনিয়ৰ জুনিয়ৰ গোটেই ষ্টুডেণ্টসকলে ইমান কষ্ট কৰিছিলে সেই দিনটোৰ বাবে।